নমস্কাৰ আপোনালোক সকলোকে আইডেন্টি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি আৰম্ভ কৰিবলৈ লৈছো আপোনাৰ যদি পুৰণি পান কাৰ্ড আছে তেতিয়াহলে সেই পান কাৰ্ডটো যদি হেৰাইছে এই তাৰ ঠাইত নতুন এটা আপুনি কেনেকৈ কিউআৰ কোড যুক্ত ডিজিটেল পান কাৰ্ড আপুনি লাভ কৰিব মোবাইলৰ পৰা বা কম্পিউটাৰৰ পৰা অনলাইন এপ্লাই কৰি এই সম্পৰ্কে আজিৰ ভিডিঅ'টিত আলোচনা কৰিম গতিকে বলক ইয়াৰ বাবে আপুনি প্ৰথমে গুগলত গৈ এনেকৈ টাইপ কৰি দিয়ক পান NSDL এনেকৈ টাইপ কৰি পেলাই সাৰ্চ কৰি দিয়ক ইয়াৰ পিছত এই প্ৰথম এই লিংকটোত ক্লিক কৰি দিয়ক এটো ওয়েবসাইটটো দেখিছেনে এই ওয়েবসাইটৰ এই লিংকটোত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এটা পেজটো এনেকৈ ওলাই গৈছে এতিয়া আপুনি কি কৰিব প্ৰথমে আপুনি এই যে অপচনটো দেখিছে নিউ এপ্লিকেশন অপচনত ক্লিক কৰিব দুটা আছে অপচন এটা নিউ এপ্লিকেশনত ক্লিক কৰিব এতিয়া চাওক এতিয়া আছে সিলেক্ট পান কাৰ্ড টাইপ প্ৰথমে আমি টাইপটো সিলেক্ট কৰিম ইয়াত নিউ ইন্ডিয়ান সিটিজেন নিউ পেন ফৰেন সিটিজেন আৰু 3 নম্বৰত আছে চেঞ্জেছ অৰ কাৰেকচন ইন এক্সিস্টিং পান কাৰ্ড এই অপচনটো আমি সিলেক্ট কৰিম এটো সিলেক্ট কৰাৰ পিছত সিলেক্ট এপ্লিকেন্ট ক্যাটেগৰি এটো আমি সিলেক্ট কৰিম ইয়াত ইন্ডিভিজুৱেল সিলেক্ট কৰিম আমি তাৰ পিছত আহিলে টাইটল নামৰ টাইটলটো আমি সিলেক্ট কৰিম প্ৰথম শ্ৰীমতী কুমাৰী আপোনাক এটো যেটো হয় দিব মই ইয়াতে শ্ৰীমতী দিলু তাৰ পিছতে ইয়াতে কি কৰিম ফাৰ্স্টে আমি লাষ্ট নেমটো টাইটলটো দি দিম ইয়াতে তাৰ পিছত ইয়াতে কি দিম ফাৰ্স্ট নেম মানুহজনৰ নামটো দিম ইয়াতে আৰু যদি মিডল নেম আছে মিডল নেমটো ইয়াতে আমি দি দিম তাৰ পিছত কি দিম আমি ডেট অফ বাৰ্থ আমি আধাৰ কাৰ্ডৰ মতে যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ইয়াতে আমি দি দিম এনেকৈ ক্যালেন্ডাৰখন ওলাব আমি সিলেক্ট কৰি পেলাই দি দিম তাৰ পিছত whether citizen of India এটো আপুনি yes কৰিব পেলাই ইয়াতে পান নম্বৰটো দি দিব আপোনাৰ যেহেতু পান কাৰ্ডটো হেৰাইছে যদিও তো আপোনাৰ হাতৰ নম্বৰটো আছে গতিকে সেই আগৰ পান কাৰ্ডৰ নম্বৰটো দিব দি পেলাই ইয়াতে ক্লিক কৰিব ক্লিক কৰি পেলাই আপুনি কি কৰিব I am not a robot এটো অপচনত ক্লিক কৰি পেলাই সাবমিটত ক্লিক কৰি দিব এতিয়া আমি গুটেই কিটা তথ্য এনেধৰণে ভৰোৱাৰ পিছত আমি কি কৰিম এই যে টিক বক্সটোত ক্লিক কৰিম এই টিক বক্সটোত ক্লিক কৰিম ক্লিক কৰি পেলাই আমি কি কৰিম I am not a robot এটোত ক্লিক কৰি দিম ক্লিক কৰি পেলাই এবাৰ আমি সাবমিটত ক্লিক কৰি দিম এতিয়া আমি চাও your application is submitted and token number is successfully generated আপুনি এতিয়া এই টোকেন নাম্বাৰটো পাইলে ফটো এটা মাৰি ৰাখি লওক নহলে কৰবাত লিখি ৰাখক এতিয়া আপোনাক প্ৰয়োজন হ'ব এতিয়া আমি ইয়াৰ পিছত কি কৰিম কন্টিনিউ অপচনত ক্লিক কৰি দিম এতিয়া চাওক কেবাটো প্ৰসিডিউৰ আছে চাৰিটা স্টেপ আছে যেখিনি ডিটেইল ফিল আপ কৰাই আছে কিছুমান এতিয়া আমি কি কৰিম প্ৰথম এইটো অপচনত আহিছো আধাৰ নম্বৰ only for individual এতিয়া এন্টাৰ আধাৰ লাষ্ট 4 ডিজিট আধাৰ নম্বৰ লাষ্টৰ 4টা ডিজিট আমি ইয়াতে ভৰাই দিছো তাৰপিছত কৈছে I hereby agree that my photograph is available in Aadhaar shall be printed on the PAN card অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডত থকা ফটোখনে যে পান কাৰ্ডত প্ৰিন্ট হ'ব হেতু আপুনি ইয়াতে অথেন্টিকেট কৰিছে এটো ইয়েছত ক্লিক কৰি দিয়ক তাৰপিছত এখিনি নালাগে ফিল আপ কৰিব এতিয়া ফুল নেম অফ দা এপ্লিকেন্ট ইয়াতে আপুনি টিক এটা মাৰি দিয়ক এখিনি চাই লওক এবাৰ যদি কিবা ভুল হৈ আছে আপুনি কাৰেকচন কৰি দিব যদি সব ঠিকে থাকে আছে একো নাই তাৰপিছত এটো চেক বক্সত ক্লিক কৰিলে তাৰপিছত আকৌ ডেট অফ বাৰ্থটো চাওক সব ঠিকে থাকে আছে নে নাই তাৰপিছত আপুনি জেন্ডাৰটো টিক এটা মাৰি দি পেলাই ইয়াতে জেন্ডাৰটো আপুনি সিলেক্ট কৰি দিয়ক তাৰপিছত আহিলে কি আহিলে চাওক তাৰপিছত আহিলে ফাদাৰস নেম ইভেন মেৰিড উইমেন শুড ফিল ইন ফাদাৰস নেম অনলি আনকি যদি কোনবা বিবাহিত মহিলাও হয় বিবাহিত মহিলাও কিন্তু তেওঁলোকৰ দেউতাৰ নামটো লিখিব স্বামীৰ নামটো নহয় ইয়াতে কি কৰিব এপ্লিকেন্ট জনৰ দেউতাকৰ নামটো লিখি দিয়ক ইয়াতে প্ৰথমে টাইটেলটো লিখক তাৰপিছত ইয়াতে নামটো লিখি দিয়ক যদি মাজত চন্দ্ৰ জ্যোতি কিবা আছে এইবিলাক দিব নাথাকিলে নাই তাৰপিছত আছে মাদাৰ্স নেম এটো অপচনেল মাকৰ নাম আপুনি দিলে দিবও পাৰে নিদিলেও নাই কোনো কথা নাই এটো স্কিপ কৰিব পাৰে আপুনি তাৰপিছত কি কৰিব ইয়াৰ পিছত নেক্সট অপচনত ক্লিক কৰি দিয়ক ওকে এটা আমি এতিয়া এপ্লিকেশন যেখিনি ফিল আপ কৰিছো সেইখিনি এতিয়া আমি সেভ ড্ৰাফট কৰি যাব পাৰো তেতিয়া আমি বাৰবাৰ আমি কি হল কিবা কাৰণত ৰখি গলো আমি বাৰবাৰ আকৌ প্ৰথম পৰা এপ্লাই কৰিব নালাগে এতিয়া আপুনি চাওক এতিয়া আমি বাকি বিলাক ডিটেইলছ দিব লাগিব এখিনি হৈ আছে
এইখিনি একো কৰিব নালাগে এড্ৰেছ কৈছে ইফ ইউ desire to update your Aadhaar address give required details and submit proof of address এতিয়া যদি আপুনি আধাৰ ডিটেইলছ আপুনি কি কৰিব বিচাৰে আপডেট কৰিব বিচাৰে তেতিয়াহলে আপোনাক কি কৈছে give required details আপোনাক প্ৰয়োজনীয় ডিটেইলছ মানে সাবমিট কৰিব দিছে এতিয়া আপুনি ইয়াতে এটো ক্লিক কৰি পেলাই আপুনি এই ডিটেইলছ সাবমিট কৰিব লাগিব যদি আপোনাৰ সব ঠিকে থাকে আছে একো প্ৰবলেম নাই তেতিয়াহলে আপুনি সিম্পলি কি কৰক এখিনি বাকিখিনি কৰিলে হৈ গ'ল কান্ট্ৰি কোডটো আপুনি সিলেক্ট কৰি দিয়ক ইয়াতে India 91 মই সিলেক্ট কৰিছো তাৰ পিছত আছে এৰিয়া কোডটো আপোনাৰ সিলেক্ট কৰি দিয়ক দিলো তাৰ পিছত মোবাইল নম্বৰটো অটোমেটিক সিলেক্ট হৈ আছে ইমেইল আইডিটো সিলেক্ট হৈ আছে মেনশন আদাৰ পাৰ্মানেন্ট একাউন্ট নাম্বাৰস ইফ এনি inadvertently allotted to you যদি আপোনাক তেনেকুৱা মানে আপোনাৰ নামত যদি বেলেগ কিবা পান কাৰ্ড আৰু এলট হৈ আছে এটাৰ বাহিৰেও তেতিয়াহলে আপুনি ইয়াতে মেনশন কৰি দিব এটো ক্লিক কৰি পেলাই যদি নাই নালাগে তাৰ পিছত কি কৰিব নেক্সটত ক্লিক কৰি দিও আহিলে এতিয়া এখিনি এতিয়া ইয়াত কৈছে সব ডকুমেন্ট সাবমিটেড এজ proof of identity proof of address and proof of date of birth এখিনি আপোনাৰ একো কৰিব নালাগে এই ডিক্লাৰেশন অপচন দেখিছেনে ইয়াতে ডিক্লাৰেশনত গৈ পেলাই আই উই আপোনাৰ এপ্লিকেন্টৰ নামটো অৰ্থাৎ আপোনাৰ নামটো দি দিও দিলে দিয়াৰ পিছতে কি কৰিলে এটো ক্লিক কৰক ক্লিক কৰি পেলাই himself herself এটো ক্লিক কৰি দিও ক্লিক কৰি পেলাই I/we have enclosed this number of document আমি কেটা ডকুমেন্ট দিছো এটো 1 কপি অফ পান কাৰ্ড আমি দিছো পান কাৰ্ডৰ কপিটো হে আমি দি পেলাই এপ্লাই কৰিছো সো হেতু আপুনি 1 ক্লিক কৰি দিব তাৰ পিছত আজিৰ প্লেসটো আপুনি দি দিয়ক যৰ পৰা এপ্লাই কৰিছে আৰু ডেটটো অটোমেটিক্যালি সিলেক্ট হৈ আছে তাৰ পিছত কি কৰিব সাবমিটত ক্লিক কৰি দিও ওকে কৰি দিও সৰি ইয়াতে এটো থাকি গৈছে চাও proof of fund ইয়াতে আপুনি কপি অফ পান কাৰ্ড অপচনটো ক্লিক কৰি দিব যদি থাকি গৈছে আপোনাৰ বাকিখিনি নালাগে এতিয়া সকলোবোৰ হৈ গ'ল আপুনি সাবমিটত ক্লিক কৰি দিও So your application is submitted please confirm details এতিয়া বাকিবিলাক ডিটেইলছ আপোনাৰ ফিল আপ কৰিব লাগে এতিয়া আমি আধাৰৰ আগতে লাষ্ট চাইডা ডিজিট দিছিল এতিয়া কৈছে যে আমাক এন্টাৰ আধাৰ ফাৰ্স্ট 8 ডিজিট প্ৰথম 8টা ডিজিট আমি ইয়াতে ভৰাই দিম এতিয়া আধাৰ কাৰ্ডৰ প্ৰথম 8টা সংখ্যা আমি ইয়াতে দি দিছো দিয়াৰ পিছত আমি এতিয়া আৰু একো কৰিব নালাগে আমি এখলে গৈছো বাকি ডিটেইলছ বিলাক সব আধাৰ কাৰ্ডৰ মতে লৈ লৈছে আমাক কৰিবলগীয়া একো নাই সকলবিলাক চাই লৈছো সকলবিলাক ঠিকে থাকে আছে নে নাই এবিলাক সকলবিলাক যেটো ঠিকে থাকে আছে তেতিয়াহলে আমি আন একো নকৰো এতিয়া কি কৰিম প্ৰসিডত ক্লিক কৰি দিম প্ৰসিডত ক্লিক কৰাৰ পিছত আমি এতিয়া কি কৰিম পেমেন্টটো কৰিম ডিমান্ড ড্ৰাফট অনলাইন পেমেন্ট থ্ৰু পেটিএম আৰু অনলাইন পেমেন্ট থ্ৰু বিল ডেস্ক একিটা কেবাটা অপচন আছে আমি এতিয়া এই অনলাইন পেমেন্ট থ্ৰু বিল ডেস্ক এই অপচনটোত ক্লিক কৰি দিম ক্লিক কৰি পেলাই আমি 106 টকা এতিয়া আমি পেমেন্ট কৰিব লাগিব টোটাল এটো এমাউন্ট দেখাই আছে সব 106 টকা তাৰ পিছত তাৰ লগতে আছে ই সাইন চাৰ্জেস 5.90 106 টকা লগত 5 টকা 90 পইচা এটা আমি পেমেন্ট কৰিব লাগিব এতিয়া আমি কি কৰিম এই যে টার্মস এন্ড কন্ডিশন বোৰ দিছে এটো কাৰণ আমি এই আই এগ্ৰি টু টার্মস অফ সার্ভিস এই অপচনত ক্লিক কৰি পেলাই প্ৰসিড টু পেমেন্ট অপচনত ক্লিক কৰি দিম ইয়াসক এতিয়া এই এমাউন্ট আমি পেমেন্ট কৰিব লাগিব এতিয়া আমি এটো ট্ৰানজাকশন আইডি এগেইনষ্টত এটো 106 টকা পেমেন্ট কৰিম আমি পে কনফাৰ্মত ক্লিক কৰি দিছো এতিয়া আমি যেটো এটিএম কাৰ্ডৰ নাম্বাৰ দি আমি কাৰ্ড পেমেন্ট কৰিম এই এটিএম কাৰ্ডৰ নাম্বাৰটো ইয়াতে আমি ভৰাই দিছো যদি আমাৰ নেট বেংকিং আছে নেট বেংকিং দিও আমি পাৰিম ইউপিআই যোগেদিও পাৰিব যেনে কি নহওক তাৰ পিছত এই গুটেকিটা অপচনে अवेलेबल আছে মই যেহেতু এটিএম কাৰ্ড দি পেমেন্ট কৰিম গতিকে এটিএম কাৰ্ডৰ নাম্বাৰ দি পেলাই মই ইয়াতে পেমেন্টটো কৰি দিম এতিয়া আমি কাৰ্ড নাম্বাৰ expiry date CVV কাৰ্ড হোল্ডাৰ নেম সকলোবিলাক ডিটেইলছ দিয়াৰ পিছত আমি 106 টকা আমি মেক পেমেন্ট অপচনত ক্লিক কৰি দিছো এতিয়া যেটো আপোনাৰ ডেবিট কাৰ্ড বা একাউন্ট নম্বৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ তাতে ওটিপি টো গৈছে ওটিপি টো আপুনি ইয়াতে এন্টাৰ কৰি দিব মই ইয়াতে ওটিপি টো এন্টাৰ কৰি পেলাই মেক পেমেন্ট অপচনত ক্লিক কৰি দিছো অকমান ওয়েট কৰক ইয়াতে কৈছে ওয়েট ফৰ ৰেসপন্স ফ্ৰম বিল ডেস্ক
1 মিনিটমান সময় লাগিব পাৰে বুলি কৈছে আপুনি বেক বা ৰিফ্ৰেছ একো নকৰিব অকণমান ৱেইট কৰক আহি গৈছে এতিয়া চাওক এতিয়া ট্ৰানজেকশ্যন ষ্টেটাছ এখিনি সাকসেছ হৈছে 106 টকা পেমেন্ট এতিয়া আমি কন্টিনিউ অপচনত ক্লিক কৰি দিম এই যে আপুনি দেখিছে এটো ইয়াতে টিক বক্সত ক্লিক কৰিব ক্লিক কৰি পেলাই অথেন্টিকেট অপচনত ক্লিক কৰি দিম আমি এই যে দেখিছে অথেন্টিকেট এই অথেন্টিকেট অপচনত ক্লিক কৰি দিম আমি 2 more steps to complete the authentication application kon complete কৰিবলৈ আৰু দুটা মান স্টেপ আছে বুলি কৈছে আপোনাক এতিয়া আপুনি কি কৰিব কন্টিনিউ উইথ KYC অপচনত ক্লিক কৰি দিব এতিয়া এখিনি ডিটেইলছ ওলাইছে এতিয়া আপোনাৰ মোবাইলত এটা OTP গৈছে যেটো আধাৰ কাৰ্ড আপোনাৰ এপ্লিকেন্টৰ আধাৰ কাৰ্ডৰ নাম্বাৰ সেই আধাৰ কাৰ্ডৰ নাম্বাৰৰ মোবাইল নাম্বাৰ এগেইনষ্টত আপোনাৰ এটা OTP গৈছে OTP টো এন্টাৰ কৰি দিও মই এতিয়া এই OTP টো এন্টাৰ কৰি পেলাই সাবমিটত ক্লিক কৰি দিছো এবাৰ আপুনি কি কৰিব লাগিব you are almost there আপুনি আৰু এটা স্টেপ আছে এটো ই-সাইন কৰিব লাগিব কন্টিনিউ উইথ ই-সাইন অপচনত ক্লিক কৰি দিব কন্টিনিউ উইথ ই-সাইন অপচনত ক্লিক কৰিছো এতিয়া চাওক আপোনাৰ প্লিজ ক্লিক on the check box and enter Aadhaar/virtual ID এতিয়া মই এই টিক বক্স অপচনটোত ক্লিক কৰিছো ক্লিক কৰি পেলাই আধাৰ নাম্বাৰটো মই ইয়াতে এতিয়া মই আধাৰ নাম্বাৰটো ভৰোৱাৰ পিছত আকৌ সেন্ড OTP ত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত আকৌ OTP এটা গৈছে সেই OTP টো মই ইয়াতে এবাৰ এন্টাৰ কৰি দিছো এতিয়া মই OTP টো এন্টাৰ কৰি পেলাই ভেৰিফাই OTP ত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এতিয়া মোৰ এপ্লিকেশন সম্পূৰ্ণ প্ৰসেস হৈ গৈছে কমপ্লিট হৈ গৈছে প্ৰসেস ইয়াৰ কাৰণে আপুনি খুলিবৰ কাৰণে পাসওয়াৰ্ড লাগিব পাসওয়াৰ্ডটো কি কৈছে ডেট অফ বাৰ্থ তাৰ পিছত আছে এনেকুৱা ধৰণে এটা ফৰমেটত আপোনাৰ আছে গতিকে এই মতে আপুনি ইয়াত কি কৰিব লাগিব ডেট অফ বাৰ্থটো মই ইয়াতে এন্টাৰ কৰিছো ডেট মান্থ ইয়াৰ ওয়াইজত তাৰপিছত সাবমিট কৰিছো সাবমিট কৰাৰ লগে লগে এটো মোৰ খুল খাই গৈছে পান এপ্লিকেশনখন গতিকে কমপ্লিট প্ৰসেস হৈ গৈছে খুব কম দিনৰ ভিতৰতে মই মোৰ ডিজিটেল পান কাৰ্ড হেতু মেইলত পাই যাম আৰু বাকি বাই পোষ্টত মোৰ নিজৰ যেটো এড্ৰেছ সেই নিজৰ এড্ৰেছত গুছি আহিব গতিকে আজিৰ ভিডিঅ'টিত আমাৰ ইমানখিনি কথা আলোচনা কৰিবলগীয়া আছিল আশা কৰো ভিডিঅ'টি চাই আপোনালোক উপকৃত হ'ব কিছু হলো যদি মোৰ চেনেলটো নতুন তেতিয়াহলে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টি ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ